2001 চনৰ 22 জানুৱাৰীত প্ৰতিষ্ঠা হোৱা পূব যোৰহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ভোলানাথ সন্দিকৈ আদৰ্শ জাতীয় বিদ্যাপীঠৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। বিভিন্ন কাৰ্যসূচী সফল ৰূপায়ণৰ পাছত আজি দুপৰীয়া মূল সভা অনুষ্ঠিত কৰা হয়। ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ সভাপতি অজিত কুমাৰ সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কলিয়াপানীস্থিত আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা বিশিষ্ট লেখক গৱেষক ডক্টৰ মাধুৰ্যমন্তিত বৰুৱাই। উক্ত সভাত অসম জাতীয় বিদ্যালয় নুনমাটিৰ অধ্যক্ষ ঘনশ্যাম মেধি, অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰী, বিদ্যালয়ৰ অধ্যক্ষ দেৱী প্ৰসাদ বুঢ়াগোহাঁই আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এইদৰে উলহ মালহেৰে বৰ্ষজোৰা কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন কৰাটো অতি আদৰণীয় বুলি সকলোৱে অভিহিত কৰি বিদ্যালয়খনে ইতিমধ্যে 2 দশকৰো অধিক কাল সমগ্ৰ মেলেং অঞ্চলত শিক্ষা পোহৰ বিলাই আজি পৰ্যন্ত যিদৰে জিলিকি আছে অনাগত দিনতো সেইদৰে জিলিকি থাকিব বুলি সকলোৱে মত প্ৰকাশ কৰাৰ লগতে শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীসকলৰ কৰণীয়ৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে বিশিষ্ট ব্যক্তিসকলে। উক্ত সভাতে ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ ৰূপালী স্বাক্ষৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰশ্মিৰেখা শইকীয়াই। অনুষ্ঠিত মেলেং চাৰিআলিত 2001 চনৰ 22 জানুৱাৰীত আৰম্ভ হোৱা ভোলানাথ সন্দিকৈ আদৰ্শ জাতীয় বিদ্যাপীঠৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান কালি আৰু আজি বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে। কালি বিভিন্ন কাৰ্যসূচীৰ অন্তত আজি মুকলি সভাই সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে। ইয়াত উদ্বোধন কৰিছে ডক্টৰ মাধুৰ্যমন্তিত বৰুৱা ডাঙৰীয়াই, আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু আমাৰ স্মৃতিগ্ৰন্থ ৰূপালী স্বাক্ষৰখন উন্মোচন কৰিলে আমাৰ কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ ৰশ্মিৰেখা শইকীয়া বাইদেউ। তাৰ পাছতে এতিয়া নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰিলে গুৱাহাটী জাতীয় বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মেধি ডাঙৰীয়া আৰু এতিয়া জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ অধ্যক্ষ ডাঙৰীয়া বক্তব্য প্ৰদান কৰিছে। আৰু আমি সকলোৱে আজি এই অনুষ্ঠানত উপস্থিত হোৱাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যি আমাৰ ভোলানাথ সন্দিকৈ আদৰ্শ জাতীয় বিদ্যাপীঠ, সেইটো প্ৰথমতেই আমাৰ দেউতাই শিকাইছিলে যে সমাজৰ কাম কৰিব লাগে। সেইকাৰণে আমি তেতিয়া এই অঞ্চলটোত ভাবিলোঁ, তেতিয়া আপোনালোকে জানে যে অসম জাতীয় বিদ্যালয়ৰ এটা প্ৰথম আন্দোলন আৰম্ভ হৈছিলে। তেতিয়া আমি ভাবিলোঁ যে ইয়াত এই অঞ্চলটো পিছপৰা অঞ্চল আছিলে আৰু তেতিয়া ইয়াৰ ল'ৰা ছোৱালীবিলাক প্ৰায় উচ্চ শিক্ষাৰ কাৰণে বাহিৰলৈ যায়। তেতিয়া আমি ভাবিলোঁ ইয়াত যদি এখন আমি জাতীয় বিদ্যালয়ৰ গুৱাহাটী জাতীয় বিদ্যালয়ৰ যদি আলমত এখন বিদ্যালয় খুলিব পাৰোঁ, সেইবুলি আমাৰ পৰিয়ালৰ সকলোৱে, বিশেষকৈ মোৰ ককাইদেউ, আমাৰ পৰিয়ালৰ আমাৰ বাইদেউ ভিনদেউ বা আমাৰ যিখিনি ককাই ভাই আছে আটাইখিনি লগ লাগি এই অঞ্চলতো এটুকুৰা মাটি আমাৰ ককাইদেউৰ নামত আছিলে। সেই ককাইদেউ এই মাটি টুকুৰা দান দি আমি ভোলানাথ সন্দিকৈ আদৰ্শ জাতীয় বিদ্যাপীঠ গঢ়ি উঠিলোঁ। আৰু এই আজি যি ৰূপালী জয়ন্তী বৰ্ষত আমি ভৰি দিলোঁহি, তাৰ কাৰণে আমি স্থানীয় সকলো ৰাইজ, অভিভাৱক অভিভাৱিকা তথা শুভাকাংক্ষী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰি এই ৰূপালী জয়ন্তীৰ আমাক সফল হোৱাৰ কথা সহায় কৰাৰ কাৰণে আমাৰ পৰিয়ালটোক আৰু আমাৰ যিসকল মৃত হৈ গ'ল তেখেতসকলকো যথেষ্ট আমাৰ উৎসাহ আৰু আমাৰ মৰম চেনেহ যাচি আমাক উৎসাহ যোগালে বুলি আমি আশা ৰাখিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।